যোৰহাটত সৰস্বতী পূজাৰ দিনাই ব্যতিক্ৰমী পদক্ষেপৰ জৰিয়তে মুকলি হ'ল এখন বিশেষ প্ৰিপেটৰী স্কুল। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ দিনাই ৰাজ্যৰ চৌদিশে উলহ মালহৰ পৰিৱেশ দেখা গ'ল। আজি পুৱাৰ পৰাই সকলো ব্যস্ত হৈ পৰে পূজাৰ আয়োজনক লৈ। ইয়াৰ ব্যতিক্ৰম হিচাপে আজি পবিত্ৰ সৰস্বতী পূজাৰ দিনাই যোৰহাটৰ ক্লাব ৰোডত মুকলি কৰা হয় এখন বিশেষ বিদ্যালয়। শৈশৱৰ পৰাই শিশুসকলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে আই সৰস্বতীৰ আশীৰ্বাদ পুষ্ট হৈ যাতে ভৱিষ্যত দিনত এগৰাকী সফল ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব পাৰে, সেই লক্ষ্যৰ উদ্দেশ্য আগত লৈ আজি যোৰহাটত মুকলি কৰা হয় এখন শিশুৰ উপযোগী প্ৰিপেটৰী বিদ্যালয়। যান্ত্ৰিকতাৰ মাজতো যাতে শিশুসকলে অধ্যয়নৰ লগতে শিক্ষাৰ পৰিৱেশ শৈশৱৰ পৰাই লাভ কৰে, সেই উদ্দেশ্যে আগত লৈ প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খন হৈছে যোৰহাটৰ হেপী হাণ্ট স্কুল। আজি পবিত্ৰ সৰস্বতী পূজাৰ দিনা ফিটা কাটি তথা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিদ্যালয়খনৰ অধ্যক্ষা ধৰিত্ৰী গগৈয়ে। আনহাতে আজিৰ উদ্বোধনী অনুষ্ঠানত ইম্পি ফুকন, সংগীতা ফুকন, হাতী বৰুৱা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। আনহাতে সম্পূৰ্ণ মাংগলিক কাৰ্যৰ মাজেদি এই বিদ্যালয়ৰ উন্মোচন কৰা হয়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। পটককৈ মনতে আহি গ'ল আৰু হেপী হাৰ্টছ টিম বুলি মানে সেইটো আচলতে হেপী হাৰ্টছ মানে হ'ল হেপী আৰু ইয়ালৈ আহিলে মানে হেপী হৈ থাকিব হেপী কৰি ৰাখিম আমি হেপীয়ে হৈ থাকিব আমাৰ সেইটোৱে মানে পৰিকল্পনা সেইটোৱে আৰু ইয়াৰ আহিলে আমাৰ দুখ মনেৰে কোনো উভতি যাব নালাগে ভৱিষ্যতে আমাৰ শিশুসকলেও যাতে হেপী হৈ তেওঁলোকৰ জীৱনটো আগবাঢ়ে তাৰে আমি কামনা কৰি এই প্ৰচেষ্টা হাতত লৈছোঁ। বৰুৱা, মই চন্দননগৰৰ নিবাসী। মোৰ এখন অলৰেডি স্কুল আছে, আজি 6 বছৰ হৈছে, গড়মূৰ লিটল মিলেনিয়াম চেণ্টাৰ, আৰু এইটো মোৰ একচুৱেলি ছেকেণ্ড প্ৰজেক্ট হয়। আমি আচলতে ইয়াত আছে যথেষ্ট সংখ্যক ইয়াতে স্কুল আছে, সৰু স্কুল, কিন্তু মই ভাবিলোঁ অকণমান বেলেগ ধৰণেকৈ আমি চিন্তা চৰ্চাখিনি কৰি আছোঁ, যিহেতু অকল প্ৰিপেটৰী স্কুল বুলি নহয়, তাতে আমি বেলেগ বেলেগ বিভাগখিনিও ৰাখিম বুলি ভাবিছোঁ। ডে কেয়াৰ আছে, কচিং চেণ্টাৰ হ'ব, আৰ্ট ক্লাছটো ৰাখিম। তাৰোপৰি ভাবি আছোঁ যে আমি অলপ বহলকৈ মানে আবাকাছটো ৰাখিম বুলিও ভাবিছোঁ ইয়াতে, আৰু ছিংগিং ডেন্সিঙৰ এইখিনিও ৰাখিম বুলি বৰ্তমান চিন্তা চৰ্চা কৰি আছোঁ, আৰু তেনেধৰণে আমি হাতত লৈছোঁ আৰু আজিৰ পৰা। আপোনাৰ এইটো আচলতে মোৰ ছেকেণ্ড বুলি কেলৈ কৈছোঁ, তাত মই গড়মূৰত মানে যিখন মোৰ প্ৰথম স্কুল আছে লিটল মিলেনিয়াম চেণ্টাৰ, তাত মোৰ ৰেচপন্সটো বহুতেই ভাল, আৰু ইয়াতো ভাবিলোঁ যে ইয়াতো এখন মোৰ যিহেতু ঘৰ চন্দননগৰ, গতিকে ওচৰতে হওক, আৰু সেইটো চিন্তা চৰ্চা কৰিয়ে মই মোৰ লগত এয়া আছে মোৰ কাজিন হয়, আৰু এইটো মোৰ লগৰ, তো তাইক ক'লোঁ, এইকো ক'লোঁ যে আমি এনেকৈ চিন্তা কৰিছোঁ, তই তেতিয়া তাইতো কৈছে ন অলৰেডি কথাখিনি, তেনেকৈয়ে আমি আগবাঢ়িবলৈ লৈছোঁ। আৰু এই ক্ষেত্ৰত মই বহুতেই সুখী, কাৰণ কেলৈ মোৰ যিটো এটা সপোন আছিলে, মানে সৰুৰ পৰা যিটো মই সপোন দেখি আছোঁ, বৰ্তমান মইতো বাস্তৱায়িত হ'বলৈ গৈ আছে, তো ইয়াত মই বহুতখিনি বেছি সুবিধা, আৰু ইয়াতে জনাইছোঁ যোৰহাটবাসীৰ সমূহলৈ এটা মোৰ আহ্বান, যাতে হেপী হাৰ্টছক আপোনালোকে বহুত মৰম দিয়ক, আৰু আগবাঢ়ি যাবলৈ সহায় কৰে যেন, সেইটোৱে। ক্লাব ৰোড শইকীয়া গেছ এজেঞ্চিৰ অপজিটত যোনটো মিট হলিকৰ বিল্ডিং হয়, তাৰে ফাৰ্ষ্ট ফ্ল'ৰ। ঠিক, আমাৰ কণ্টেক্ট নাম্বাৰটো আমি হেৰিটোত লগাই থোৱা আছে ন, সেইটো ইটি পূজাৰ দিনাখনেই আমি অ'পেনিং কৰিব লৈছোঁ, মানে কৰিলোঁ ইতিমধ্যে, যথেষ্ট ভাল লাগিছে, আমাৰ মন আজি শান্ত তাৰমানে, আৰু ভৱিষ্যতে আমাৰ শিশুসকলক আগুৱাই নিয়াৰে আমাৰ উদ্দেশ্য, আৰু আমাৰ হৈছে হেপী হাৰ্টছ প্ৰিপেটৰী স্কুল, আৰু এই স্কুলত আমাৰ ভৱিষ্যতলৈ টিউশ্যন চেণ্টাৰো হ'ব, আৰু আৰ্ট স্কুল আমি ৰাখিছোঁ, আৰু লগতে ছিংগিং থাকিব। আৰু আমি হেপী হাৰ্টছ অকল যে যোৰহাট ক্লাব ৰোডতে আৱদ্ধ থাকিব তেনেকুৱা নহয়, হেপী হাৰ্টছ আমাৰ গোটেই অসমতেই থাকিব, মানে হেপী হাৰ্টছ আছাম। মানে চিন্তাটো কেনেকৈ আহিলে, মানে সবতে আপোনালোকৰ এতিয়া সৰস্বতী দেৱী আশীৰ্বাদ লাগিব, হয়, সেই ক্ষেত্ৰত চিন্তাটো কেনেকৈ মনত আহিলে আজিৰ দিনটোৰ কথা? একচুৱেলি আমি বহি আছিলোঁ, আমি স্কুল কৰি আছোঁ, আমাৰ বাচ্ছা আহি আছে, তাৰপিছতে তেতিয়া মোৰ এই লগৰ ক'লে যে হঠাতে বোলে ধৰিত্ৰীবা বোলে মই হেৰিতে সৰস্বতী পূজাতে আমি অ'পেনিংটো কৰি দিওঁ। আৰু স্কুল খোলাৰ ক্ষেত্ৰত কি ক'ম, মোৰতো ক'বলগীয়া মানে আজি আছেই যে মোৰ হাতত একচুৱেলি নাছিলে স্কুল খোলাৰ, আজি সঁচা কথা ক'ব লাগিব, ইহঁত দুজনীয়েহে একচুৱেলি স্কুলৰ প্লেনিংটো কৰি আছে, মোৰ এনেই বেলেগ বিজনেছ আছে, সেইটো জানেই সকলোৱে, আৰু স্কুলৰ
নিজৰ হেপী হাৰ্টছটো তেওঁলোকেহে মানে গঢ়িছিলে আৰু আনি পিনে আজি মোক তাৰমানে ইহঁতি মানে মোক ভৰাইবৰ প্ৰিন্সিপাল মোক বনাইছে। নাজানো আৰু কিমান দূৰ আগবাঢ়িব পাৰোঁ, ভগৱানে কৃপা কৰিব যাতে আগবাঢ়ি যাওঁ, সেইটোৱে আমি বিচাৰিছোঁ। আৰু বহুত কম সময়ত আমি হেপী হাৰ্টছ কৰিছোঁ, হয়তো ডিচেম্বৰত মানে 10 দিনৰ ভিতৰত হেপী হাৰ্টছ আমি কৰিছোঁ। আৰু এতিয়া আমি জানুৱাৰী আজি 23 তাৰিখ, আৰু সকলোৰে যোৰহাটবাসীৰে আমাৰ সহায় সহযোগিতা লাগিব, সেয়াই আৰু। আমি এজ আৰম্ভ কৰিছোঁ আপোনাৰ 2 to 5 কৰিছোঁ, কিন্তু আমাৰ 1.5ৰো আহি আছে। আৰু আমি ভাবিছোঁ মানে আমাক ওচৰ পাজৰ যোনখিনি মানে আমাৰ যোনখিনি মানুহ আমাৰ ভালৰ কাৰণে যোনখিনি চিন্তা কৰি আছে, তেওঁলোকে শুভাকাংক্ষী তেওঁলোকে আমাক ডে কেয়াৰ চেণ্টাৰ মানে ৰিকুৱেষ্ট কৰিছে, আমি সেইটো কথাও চিন্তা কৰিছোঁ। ল'ৰা ছোৱালীৰ আমি সকলো ফেচিলিটি দিম, আৰু মানে কি আমাৰ এখন ছেকেণ্ড হোম হ'ব। মাক দেউতাকৰ বুকুৰ মাজৰ পৰা আহি আমাৰ ইয়াত তেওঁলোকে আহিব আৰু সম্পূৰ্ণ ছেফ থাকিব আমাৰ লগত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।